ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো লৈ আহিছোঁ ক্লাছ 9ৰ ইলেক্টিভ ছাবজেক্ট ভূগোলৰ প্ৰথম অধ্যায় বতৰ আৰু জলবায়ু পাঠটিৰ সম্পূৰ্ণ প্ৰশ্নৰ উত্তৰসমূহ। 1 নম্বৰ প্ৰশ্নটো হৈছে বতৰ আৰু জলবায়ু বুলিলে কি বুজা? বতৰ আৰু জলবায়ুৰ পাৰ্থক্য বুজাই লিখা। উত্তৰ: বতৰ বুলিলে কোনো এখন ঠাইত কম সময়ৰ বাবে পৰিলক্ষিত হোৱা বায়ুমণ্ডলীয় অৱস্থাকে বুজায়। জলবায়ু বুলিলে কোনো এখন ঠাইত দীৰ্ঘ সময় ধৰি বিৰাজ কৰা বায়ুমণ্ডলৰ গড় অৱস্থাকে বুজোৱা হয়। অৰ্থাৎ বতৰৰ উপাদান যেনে উত্তাপ, চাপ, আৰ্দ্ৰতা আদিৰ পৰিৱৰ্তন কম দূৰত্বৰ ব্যৱধানতে সংঘটিত হয়। ইয়াৰ পাছতে দিছিলে যে বতৰ আৰু জলবায়ুৰ পাৰ্থক্য বুজাই লিখা। বতৰ আৰু জলবায়ুৰ পাৰ্থক্য হৈছে বতৰ বুলিলে সাধাৰণতে কোনো এখন ঠাইত কম সময়ৰ বাবে পৰিলক্ষিত হোৱা বায়ুমণ্ডলীয় অৱস্থাকে বুজায়। আনহাতে জলবায়ু বুলিলে কোনো এখন ঠাইত দীৰ্ঘ সময় ধৰি বিৰাজ কৰা বায়ুমণ্ডলৰ গড় অৱস্থাকে বুজা যায়। দ্বিতীয়তে বতৰ বুলিলে কোনো এখন সৰু ঠাই বা কোনো সীমিত স্থানৰ বায়ুমণ্ডলৰ অৱস্থাক বুজা যায়। আনহাতে জলবায়ুৰ ধাৰণাটো একোটা বৃহৎ অঞ্চলৰ ভিত্তিত ব্যৱহাৰ কৰা হয়। 2 নম্বৰ প্ৰশ্নটো হৈছে বতৰ আৰু জলবায়ুৰ উপাদানবোৰ লিখা। উত্তৰ: বতৰ আৰু জলবায়ুৰ উপাদানবোৰ হৈছে উত্তাপ, চাপ, আৰ্দ্ৰতা, বতাহ আৰু অধক্ষেপ। ইয়াৰ পাছতে 3 নম্বৰ প্ৰশ্নটো হৈছে বতৰ আৰু জলবায়ুৰ উপাদানবোৰৰ বিষয়ে বহলাই লিখা। উত্তৰ: বতৰ আৰু জলবায়ুৰ উপাদানসমূহ হৈছে উত্তাপ: সূৰ্যৰ তাপত বায়ুমণ্ডল উত্তপ্ত হয়। সূৰ্যৰ পৰা অহা তাপ শক্তি বায়ুমণ্ডলৰ বিভিন্ন স্তৰৰ মাজেদি পাৰ হৈ আহোঁতে বাটতে বায়ুমণ্ডলে কিছু তাপ শোষণ কৰে আৰু অৱশিষ্ট তাপ শক্তিখিনি ভূপৃষ্ঠত পৰেহি। ভূপৃষ্ঠত পৰি তাপ শক্তি প্ৰতিফলিত হয় আৰু পোনপ্ৰথমে এই প্ৰতিফলিত তাপখিনি ভূপৃষ্ঠৰ লগতে লাগি থকা ট্ৰপোস্ফিয়াৰৰ বায়ুৱে শোষণ কৰে। ফলত নিম্ন স্তৰৰ বায়ুৰাশি ক্ৰমাৎ উত্তপ্ত হৈ পৰে। তাপ পালে বায়ু প্ৰসাৰিত হৈ পাতল হয় আৰু তেতিয়া এই পাতল বায়ু ঊৰ্ধ্বগামী হয়। ঊৰ্ধ্বগামী হোৱা বায়ুৰ খালী ঠাই পূৰাবলৈ চৌদিশৰ পৰা তুলনামূলকভাৱে চেঁচা বায়ু প্ৰবাহিত হ'বলৈ ধৰে। এনেকৈয়ে বায়ুমণ্ডলত তাপৰ তাৰতম্য ঘটি বায়ুৰ উচ্চচাপ অথবা নিম্নচাপৰ সৃষ্টি হয় আৰু ফলত বায়ু প্ৰবাহৰো সৃষ্টি হয়। দ্বিতীয়টো হৈছে বায়ুচাপ। বায়ু এবিধ গেছীয় পদাৰ্থ। ইয়াৰ ভৰ আৰু চাপ দুয়োটাই আছে। বায়ুৰ সমষ্টি হৈছে বায়ুমণ্ডল। বায়ুমণ্ডলৰ চাপৰ তাৰতম্যৰ দুটা কাৰণত সংঘটিত হয়, যেনে বায়ু উষ্ণতা আৰু পৃথিৱী পৃষ্ঠৰ উচ্চতা। নেক্সটটো হৈছে আৰ্দ্ৰতা। বায়ুৰ আৰ্দ্ৰতা বুলিলে সাধাৰণতে বায়ুত মিহলি হৈ থকা জলীয় বাষ্পৰ পৰিমাণক বুজা যায়। বায়ুৰ উত্তাপৰ ওপৰতে বায়ুৰ জলীয় বাষ্প ধাৰণ ক্ষমতা নিৰ্ভৰ কৰে। উষ্ণ বায়ুৰ জলীয় বাষ্প ধাৰণ ক্ষমতা অধিক আৰু ঠাণ্ডা বায়ুৰ জলীয় বাষ্প ধাৰণ ক্ষমতা কম হয়। বায়ুৰ আৰ্দ্ৰতাৰ কাৰণে বতৰ আৰু জলবায়ুৰ প্ৰকৃতিৰ তাৰতম্য ঘটে। নেক্সটটো হৈছে বতাহ। বায়ুমণ্ডলত উত্তাপৰ সমবিতৰণ নোহোৱা বাবে বায়ুৰ চাপৰ তাৰতম্য ঘটে। সেয়ে ভূপৃষ্ঠৰ কোনো ঠাইত বায়ুৰ নিম্নচাপ আৰু কোনো ঠাইত বায়ুৰ উচ্চচাপৰ সৃষ্টি হয়। বায়ুৱে উচ্চচাপ অঞ্চলৰ পৰা নিম্নচাপৰ অঞ্চললৈ গতি কৰে আৰু এই গতিয়ে হৈছে বতাহ। বিভিন্ন স্থানত বায়ুৰ চাপৰ তাৰতম্যৰ বাবেই বতাহ সৃষ্টি হয়। উচ্চচাপ আৰু নিম্নচাপ কেন্দ্ৰৰ মাজত দূৰত্ব কম হ'লে বতাহৰ গতিবেগ বৃদ্ধি পায় আৰু দূৰত্ব অধিক হ'লে বতাহৰ গতি কম হয়। নেক্সটটো হৈছে অধক্ষেপ। বায়ুমণ্ডলত উত্তাপৰ কম বেছিৰ ভিত্তিত ভিন্ন প্ৰকাৰৰ অধক্ষেপৰ সৃষ্টি হয়, যেনে নিয়ৰ, হিম, কুঁৱলী, তুষাৰকণা, বৃষ্টি, তুষাৰপাত, বৰষুণ আদি। অধক্ষেপৰ ভিতৰত বতাহে প্ৰধানকৈ বতৰ আৰু জলবায়ুৰ ওপৰত বিশেষভাৱে প্ৰভাৱ পেলায়। নেক্সটতে আছে 4 নম্বৰ প্ৰশ্নটো উত্তাপ, চাপ আৰু আৰ্দ্ৰতাৰ মাজৰ সম্পৰ্ক বুজাই লিখা। উত্তৰ: উত্তাপ, চাপ আৰু আৰ্দ্ৰতা হৈছে বতৰ আৰু জলবায়ুৰ উপাদান। এই উপাদানবোৰ পৰিৱৰ্তনশীল আৰু ইহঁত স্থান আৰু সময়ভেদে পৰিৱৰ্তন হৈ থাকে। বায়ুমণ্ডলৰ উত্তাপ অনুভূমিক আৰু উলম্ব দিশত পৰিৱৰ্তন হোৱা দেখা যায়। বায়ুৰ উত্তাপ এখন ঠাইতে সময়ে সময়ে ভিন ভিন হয়। সূৰ্যৰ ৰশ্মি দুপৰীয়া প্ৰায় কোনো এখন ঠাইত লম্বভাৱে পৰে। বায়ুমণ্ডলৰ চাপ মানে হৈছে প্ৰতি একক ক্ষেত্ৰফলত বায়ুৱে প্ৰয়োগ কৰা বল। বায়ুমণ্ডলৰ আন আন পৰিৱৰ্তনশীল চলকবিলাকৰ দৰেই ইয়াৰ চাপো এটা পৰিৱৰ্তনশীল চলক। বায়ুমণ্ডলৰ চাপ স্থান আৰু সময়ভেদে পৰিৱৰ্তন হৈ থাকে। বায়ুৰ আৰ্দ্ৰতা বুলিলে বায়ুত মিহলি হৈ থকা জলীয় বাষ্পৰ পৰিমাণক বুজায়।
বায়ুৰ আৰ্দ্ৰতা দুই প্ৰকাৰে প্ৰকাশ কৰা হয়, যেনে চৰম আৰ্দ্ৰতা আৰু আপেক্ষিক আৰ্দ্ৰতা। ইয়াৰ পাছতে আছে তোমালোকৰ 5 নম্বৰ প্ৰশ্নটো, বায়ুমণ্ডলৰ চাপৰ তাৰতম্য কেনেকৈ হয় বুজাই লিখা। ইয়াৰ উত্তৰটো হ'ব, বায়ুমণ্ডলত উত্তাপৰ বিতৰণ সকলো ঠাইত সমান নহয় আৰু ফলস্বৰূপে বায়ুৰ চাপৰ তাৰতম্য ঘটে। এনে কাৰণত ভূপৃষ্ঠৰ কোনো ঠাইত বায়ুৰ নিম্নচাপ আৰু কোনো ঠাইৰ বায়ুৰ উচ্চ চাপৰ সৃষ্টি হয়। বায়ুৱে উচ্চ চাপৰ অঞ্চলৰ পৰা নিম্নচাপৰ অঞ্চললৈ গতি কৰে আৰু বিভিন্ন স্থানত বায়ুৰ চাপৰ তাৰতম্যৰ বাবে বতাহৰ সৃষ্টি হয়। 6 নম্বৰটো হৈছে বতাহ কিয় বলে। বিভিন্ন স্থানত বায়ুৰ চাপৰ তাৰতম্যৰ বাবে বতাহ সৃষ্টি হয়। পানী যেনেকৈ ওখ ঠাইৰ পৰা দ ঠাইলৈ বৈ যায়, ঠিক তেনেদৰে বায়ুৱেও উচ্চ চাপৰ অঞ্চলৰ পৰা নিম্ন চাপৰ অঞ্চললৈ গতি কৰে, ফলত বতাহ বলে। 7 নম্বৰ প্ৰশ্নটো চাওঁ আহা, অধক্ষেপ বুলিলে কি বুজা? বিভিন্ন প্ৰকাৰৰ অধক্ষেপৰ নাম লিখা। উত্তৰ, বায়ুত থকা জলীয় বাষ্প যেতিয়া ঘনীভৱন প্ৰক্ৰিয়াৰে ঘনীভূত হয়, তেতিয়া জলকণাবিলাকৰ আকাৰ বৃদ্ধি হয়। ফলত জলকণাবোৰ মধ্যাকৰ্ষণ বলৰ প্ৰভাৱত বায়ুমণ্ডলৰ বায়ু স্তৰৰ মাজেদি ভূপৃষ্ঠলৈ নামি আহে। তেতিয়া ইয়াকে অধক্ষেপ বুলি কোৱা হয়। বিভিন্ন প্ৰকাৰৰ অধক্ষেপ হৈছে নিয়ৰ, হিম, ঘন কুঁৱলী, পাতল কুঁৱলী, তুষাৰকণা বৃষ্টি, তুষাৰপাত, বৰষুণ, কিনকিনীয়া বৰষুণ ইত্যাদি। ইয়াৰ পাছতে আছে 8 নম্বৰ প্ৰশ্নটো, বতৰ আৰু জলবায়ু নিৰ্ধাৰণ কৰা কাৰকসমূহ উল্লেখ কৰা। উত্তৰ, বতৰ আৰু জলবায়ু নিৰ্ধাৰণ কৰা কাৰকসমূহ হৈছে অক্ষাংশ, উচ্চতা, সমুদ্ৰৰ সান্নিধ্য, সমুদ্ৰ সোঁত, পৰ্বত পাহাৰৰ অৱস্থান, বায়ু প্ৰবাহ, ভূমিৰ প্ৰকৃতি, ভূমিৰ ঢাল আৰু আনটো হৈছে উদ্ভিদ। ইয়াৰ পাছতে 9 নম্বৰ প্ৰশ্নটো হৈছে বতৰ আৰু জলবায়ুৰ কাৰকসমূহৰ বিষয়ে উদাহৰণ সহ বহলাই লিখা। উত্তৰ, বতৰ আৰু জলবায়ুৰ সমূহ হৈছে, প্ৰথমটো হৈছে অক্ষাংশ। জলবায়ু নিৰ্ধাৰণৰ অন্যতম প্ৰধান কাৰক হৈছে অক্ষাংশ। ভিন ভিন অক্ষাংশত সূৰ্যৰ কিৰণ পোন বা হেলনীয়া হৈ পৰে আৰু ফলত দিন ৰাতিৰ হ্ৰাস বৃদ্ধি হয়। সূৰ্যৰ ৰশ্মি পোন অথবা লম্বভাৱে পৰিলে উত্তাপৰ তীব্ৰতা বাঢ়ে। বিষুৱীয় অঞ্চলত অধিক উষ্ণ জলবায়ু, মধ্য অক্ষাংশ অঞ্চলত নাতিশীতোষ্ণ জলবায়ু আৰু মেৰু অঞ্চলত শীতল জলবায়ুৱে বিৰাজ কৰা দেখা যায়। দ্বিতীয়তে আছে উচ্চতা। ভূপৃষ্ঠৰ উচ্চতাৰ পাৰ্থক্যৰ বাবে উত্তাপৰো পাৰ্থক্য হয়। সাধাৰণতে গড় হিচাপে প্ৰতি 1 কিলোমিটাৰ উচ্চতা বৃদ্ধিত প্ৰায় 6.5 ডিগ্ৰী চেণ্টিগ্ৰেড উত্তাপ কমি যায়। এই কাৰণতে একে অক্ষাংশত অৱস্থিত হ'লেও অধিক উচ্চতাত অৱস্থিত ঠাইৰ জলবায়ু শীতল হয়। বিষুৱ অঞ্চলত অৱস্থিত হ'লেও উচ্চ পাৰ্বত্য অঞ্চলত শীতল জলবায়ুৱে বিৰাজ কৰে আৰু পৰ্বতৰ শিখৰত অতি শীতল হৈ বৰফ জমা হয়। সেয়েহে এলাহাবাদ আৰু শ্বিলং প্ৰায় একে অক্ষাংশত অৱস্থিত হ'লেও শ্বিলঙৰ উচ্চতা বেছি হোৱাৰ বাবে ইয়াৰ জলবায়ু এলাহাবাদতকৈ শীতল হয়। তৃতীয়তে সমুদ্ৰৰ সান্নিধ্য। সমুদ্ৰৰ কাষৰ স্থানসমূহৰ জলবায়ু বেছি গৰম বা ঠাণ্ডা যেন নালাগে বাবে তেনে ঠাইত জাৰ-জহৰ তাৰতম্য কম হয়। গ্ৰীষ্মকালত স্থলভাগৰ উত্তাপ জলভাগৰ উত্তাপতকৈ অধিক হোৱা বাবে সমুদ্ৰৰ পৰা শীতল বতাহ প্ৰবাহিত হয় আৰু শীতকালত স্থলভাগৰ বায়ু শীতল হ'লে সমুদ্ৰৰ পৰা অহা গৰম বায়ুৱে স্থলভাগৰ উষ্ণতা বৃদ্ধিত সহায় কৰে। সমুদ্ৰৰ সান্নিধ্যত সামুদ্ৰিক জলবায়ু বিৰাজ কৰা ঠাইবোৰত সমভাৱাপন্ন জলবায়ু পোৱা যায়। তাৰপিছতো হৈছে সমুদ্ৰ সোঁত। সমুদ্ৰৰ সোঁতৰ প্ৰভাৱৰ দ্বাৰা এখন ঠাইৰ জলবায়ু নিয়ন্ত্ৰিত হয়। কিছুমান সমুদ্ৰ সোঁত গৰম আৰু কিছুমান চেঁচা হয়। উপকূলৰ যিবোৰ ঠাইৰ কাষেদি গৰম সামুদ্ৰিক সোঁত বৈ যায়, সেই ঠাইবিলাকৰ বায়ুৰ উত্তাপ বৃদ্ধি পায়। ইয়াৰ বিপৰীতে উপকূলৰ যিবোৰ ঠাইৰ কাষেদি চেঁচা সামুদ্ৰিক সোঁত প্ৰবাহিত হয়, সেইবোৰ ঠাইৰ বায়ু ঠাণ্ডা হৈ পৰে। এইদৰে গৰম আৰু চেঁচা সমুদ্ৰৰ সোঁতৰ প্ৰভাৱত উপকূল অঞ্চলত গৰম অথবা ঠাণ্ডা জলবায়ুৱে বিৰাজ কৰে। তাৰপিছতো হৈছে পৰ্বত পাহাৰৰ অৱস্থান। পৰ্বত পাহাৰৰ অৱস্থানৰ বাবে বায়ু প্ৰবাহত বাধা জন্মে। পৰ্বত পাহাৰে বায়ু প্ৰবাহক বাধা দিয়া বাবে পৰ্বতৰ নামনি ভাগত আৰু পাৰ্বত্য অঞ্চলত জলবায়ুৰ পাৰ্থক্য পৰিলক্ষিত হয়। উদাহৰণস্বৰূপে, ভাৰতবৰ্ষৰ উত্তৰ সীমাত অৱস্থিত হিমালয় পৰ্বতমালাই জলীয় বাষ্পপূৰ্ণ দক্ষিণ-পশ্চিম মৌচুমী বায়ুক বাধা দিয়াৰ ফলশ্ৰুতিতে গংগা-ব্ৰহ্মপুত্ৰ উপত্যকাত মৌচুমী ঋতুত প্ৰচুৰ বৰষুণ হোৱা দেখা যায়। কিন্তু হিমালয়ৰ সিপাৰে উত্তৰ দিশৰ তিব্বতত বৰষুণ প্ৰায় নহয়। নেক্সটটো হৈছে বায়ু প্ৰবাহ। বায়ু প্ৰবাহে কোনো এখন ঠাইৰ জলবায়ু নিৰ্ধাৰণত এক গুৰুত্বপূৰ্ণ ভূমিকা লয়। ভিন্ন প্ৰকাৰৰ বতাহৰ বাবে ঠাইবিলাক গৰম, শীতল, সেমেকা বা খৰাং হয়।
সাধাৰণতে বিষুৱীয় অঞ্চলৰ পৰা প্ৰবাহিত হোৱা বায়ু গৰম হয় আৰু মেৰু অঞ্চলৰ পৰা প্ৰবাহিত হোৱা বতাহ শীতল হয়। বতাহৰ দিশৰ ওপৰতো এখন ঠাইৰ জলবায়ু নিৰ্ভৰ কৰে। তাৰ পিছৰটো হৈছে ভূমিৰ প্ৰকৃতি। ভূমিৰ প্ৰকৃতিয়েও কোনো এখন ঠাইৰ জলবায়ু নিৰ্ধাৰণত বিশেষ ভূমিকা পালন কৰে। শিলাময় তথা বালিময় মাটি সূৰ্যৰ তাপত সোনকালে গৰম হয় আৰু তাপ বিকিৰণ কৰি সোনকালে চেঁচাও হয়। মৰুভূমি অঞ্চলত দিনৰ ভাগত উত্তাপ যথেষ্ট বেছি হয় আৰু নিশা অধিক ঠাণ্ডা অনুভূত হয়। নেক্সটটো হৈছে ভূমিৰ ঢাল। বতৰ আৰু জলবায়ুৰ কাৰক হিচাপে ভূমিৰ ঢালৰ গুৰুত্ব মন কৰিবলগীয়া। কোনো ভূমিভাগ সূৰ্যৰ কিৰণৰ মুখে এঢলীয়া হ'লে তাত সূৰ্যৰ কিৰণ লম্বভাৱে পৰে আৰু ফলত উত্তাপ বেছি হয়। আনহাতে যি ভূমিভাগৰ ঢাল সূৰ্যৰ কিৰণৰ বিপৰীতমুখী হয় তেনে ভূমিভাগত সূৰ্যৰ কিৰণ বেঁকা হৈ পৰে আৰু ফলত উত্তাপ কম হয়। সাধাৰণতে উত্তৰ গোলাৰ্ধত দক্ষিণমুখী ঢালত আৰু দক্ষিণ গোলাৰ্ধত উত্তৰমুখী ঢালত অধিক উত্তাপ অনুভূত হয়। এনে কাৰণতে হিমালয় আৰু আলপছ পৰ্বতৰ উত্তৰমুখী ঢালৰ তুলনাত দক্ষিণমুখী ঢালত উত্তাপ বেছি হয়। উত্তাপৰ তাৰতম্যৰ উপৰিও ভূমিৰ ঢালে বৃষ্টিপাতৰ বিতৰণৰ ক্ষেত্ৰতো তাৰতম্য ঘটায়, কিয়নো জলীয় বাষ্পপূৰ্ণ বায়ুৰ গতিৰ দিশে মুখ কৰি থকা ভূমিৰ ঢালত বৃষ্টিপাত হয় আৰু ইয়াৰ বিপৰীত দিশৰ ভূমিৰ ঢালত অনাবৃষ্টি হয়। উদ্ভিদ। উদ্ভিদে জলবায়ুৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱ পেলায়। উদ্ভিদৰে পৰিপূৰ্ণ অৰণ্য অঞ্চলে বৃষ্টিপাত হোৱাত সহায় কৰে। অৰণ্য অঞ্চলৰ বায়ুৰাশি চেঁচা হোৱাৰ বাবে ই ঘনীভৱন প্ৰক্ৰিয়াত সহায় কৰে আৰু ফলত এনে অঞ্চলত সঘনে বৰষুণ হয়। কিন্তু উদ্ভিদ নথকা অঞ্চলত বৃষ্টিপাতৰ পৰিমাণ কম হয়। পৃথিৱীৰ বিভিন্ন ঠাইত দেখা গৈছে যে গছ-গছনি ধ্বংস হোৱাৰ বাবে সেইবোৰ ঠাইত বৃষ্টিপাত কমি গৈছে আৰু ফলস্বৰূপে বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধি পাইছে। ইয়াৰ পাছতে আছে 10 নম্বৰ প্ৰশ্নটো, জলবায়ুৰ প্ৰকাৰবোৰ কি কি? উত্তৰ, জলবায়ুৰ প্ৰকাৰবোৰ হৈছে বিষুৱীয় জলবায়ু, মৌচুমী জলবায়ু, ছাভানা জলবায়ু, উষ্ণমৰু জলবায়ু, নাতিশীতোষ্ণ মৰু জলবায়ু, ভূমধ্য সাগৰীয় জলবায়ু, নাতিশীতোষ্ণ আৰ্দ্ৰ জলবায়ু, নাতিশীতোষ্ণ তৃণভূমি অঞ্চলৰ জলবায়ু, নাতিশীতোষ্ণ সাগৰীয় জলবায়ু, পূব উপকূলীয় আৰ্দ্ৰ জলবায়ু, উপমহাদেশীয় জলবায়ু আৰু আনটো হৈছে টুন্দ্ৰা জলবায়ু। ইয়াৰ পাছতে 11 নম্বৰ প্ৰশ্নটো দিছে, জলবায়ুৰ প্ৰকাৰবোৰৰ বিষয়ে চিত্ৰসহ আলোচনা কৰা। আমি 10 নম্বৰ প্ৰশ্নটোত যিকেইটা পাই আহিছোঁ সেইকেইটা আমি এতিয়া আলোচনা কৰিব লাগে। উত্তৰ, জলবায়ুৰ প্ৰকাৰবোৰ হৈছে, প্ৰথমটো আছিলে বিষুৱীয় জলবায়ু। বিষুৱীয় জলবায়ু সাধাৰণতে উষ্ণ আৰু আৰ্দ্ৰ প্ৰকৃতিৰ হয়। এই জলবায়ু বিষুৱ ৰেখাৰ পৰা 10 ডিগ্ৰী উত্তৰ আৰু 10 ডিগ্ৰী দক্ষিণে অক্ষৰেখাৰ মাজৰ অঞ্চলত বিৰাজ কৰে। এই অঞ্চলত সূৰ্যৰ কিৰণ লম্বভাৱে পৰে বাবে ইয়াত উষ্ণতা বেছি হয়। অধিক উষ্ণতাৰ বাবে বায়ু পাতল হৈ ওপৰলৈ গতি কৰে আৰু ফলত বায়ুৰ চাপৰ নিম্ন হৈ সঘনে পৰিচলন প্ৰক্ৰিয়াৰে বৰষুণ হৈ থাকে। জলবায়ুৰ প্ৰধান বৈশিষ্ট্য হৈছে অধিক উষ্ণতা আৰু প্ৰচুৰ বৰষুণ হয়। সেয়েহে বিষুৱীয় অঞ্চলত প্ৰকৃততে ঋতু পৰিৱৰ্তন নহয় বুলিবই পাৰি। অধিক উত্তাপ আৰু আৰ্দ্ৰতাৰ বাবে বিষুৱীয় জলবায়ু অঞ্চলৰ জনবসতিৰ বাবে উপযোগী নহয়। বিষুৱীয় জলবায়ুৰ প্ৰধান বৈশিষ্ট্য কি আছিলে? অধিক উষ্ণতা আৰু প্ৰচুৰ বৰষুণ। এইটো হৈছে ইয়াৰ বৈশিষ্ট্য। তাৰপিছতে আছে মৌচুমী জলবায়ু। মৌচুমী জলবায়ু 10 ডিগ্ৰী উত্তৰ আৰু 40 ডিগ্ৰী উত্তৰ অক্ষাংশৰ মাজত অৱস্থিত। দেশবোৰৰ প্ৰধানকৈ পূব অংশত আৰু দক্ষিণ গোলাৰ্ধৰ অঞ্চল বিশেষে বিৰাজ কৰে। মৌচুমী জলবায়ুৰ প্ৰভাৱত গ্ৰীষ্মকালত অধিক উত্তাপ আৰু বৰষুণ আৰু শীতকালত কম উত্তাপ আৰু বৰষুণ হোৱা পৰিলক্ষিত হয়। গ্ৰীষ্মকালত সাধাৰণতে 27 ডিগ্ৰীৰ পৰা 32 ডিগ্ৰী চেণ্টিগ্ৰেড পৰ্যন্ত উত্তাপৰ তাৰতম্য ঘটে। তাৰপিছতো হৈছে ছাভানা জলবায়ু। ছাভানা জলবায়ুক চুডান জলবায়ু বুলিও কোৱা হয়। এই জলবায়ু প্ৰধানকৈ চুডান, মধ্য ভাৰত, আফ্ৰিকাৰ উত্তৰ আৰু মধ্যভাগ, ব্ৰাজিলৰ দক্ষিণাংশ, আৰ্জেণ্টিনা, ভেনিজুৱেলা আৰু অষ্ট্ৰেলিয়াৰ মধ্যভাগৰ কিছুমান অঞ্চলত পোৱা যায়। ছাভানা জলবায়ু বিৰাজ কৰা অঞ্চলবোৰত গ্ৰীষ্মকালৰ গড় উত্তাপ হৈছে 27 ডিগ্ৰীৰ পৰা 28 ডিগ্ৰী চেণ্টিগ্ৰেড আৰু শীতকালৰ উত্তাপ হৈছে 10 ডিগ্ৰীৰ পৰা 15 ডিগ্ৰী চেণ্টিগ্ৰেড। বৰষুণৰ পৰিমাণ কম হোৱাৰ ফলত ছাভানা জলবায়ু অঞ্চলত গছ-গছনিৰ পৰিৱৰ্তে ওখ ঘাঁহ আৰু জোপোহা উদ্ভিদ বেছিকৈ গজে। ইয়াৰ পিছতো হৈছে উষ্ণমৰু জলবায়ু। উষ্ণমৰু জলবায়ু সচৰাচৰ উষ্ণ মৰুভূমি অঞ্চলত বিৰাজ কৰে। এই অঞ্চলত গ্ৰীষ্মকালৰ গড় উত্তাপ 30 ডিগ্ৰী চেণ্টিগ্ৰেডৰ অধিক হয় আৰু শীতকালত গড় উত্তাপ কেৱল 10 ডিগ্ৰী চেণ্টিগ্ৰেড হয়।
এই জলবায়ুৰ এটা মূল বৈশিষ্ট্য হৈছে উষ্ণ ধূলি বতাহ আৰু বাৰ্ষিক বৃষ্টিপাত গড়ে 10 চেণ্টিমিটাৰতকৈ কম হয়। তাৰপিছতো হৈছে নাতিশীতোষ্ণ মৰু জলবায়ু। নাতিশীতোষ্ণ মৰু জলবায়ু বিষুৱৰ উত্তৰ আৰু দক্ষিণে 30 ডিগ্ৰীৰ পৰা 40 অক্ষাংশৰ মাজত অৱস্থিত মহাদেশসমূহৰ মধ্যভাগত পোৱা যায়। এই জলবায়ু বিৰাজ কৰা অঞ্চলবোৰত বাৰ্ষিক গড় বৰষুণ 10 চেণ্টিমিটাৰৰো কম হয়। গ্ৰীষ্মকালত গড় উত্তাপ 30 ডিগ্ৰীৰ পৰা 42 ডিগ্ৰী চেণ্টিগ্ৰেড আৰু শীতকালৰ উত্তাপ নিম্নগামী হৈ 0 ডিগ্ৰী চেণ্টিগ্ৰেডৰ কম হোৱা দেখা যায়। সেয়েহে শীতকালত বৰফ সঘনে পৰে। নাতিশীতোষ্ণ মৰু জলবায়ু বিৰাজ কৰা অঞ্চলবোৰ হৈছে গোবি মৰুভূমি, তাৰিম, টাৰফান, তুৰ্কমেন আৰু ইৰাণৰ কিছু অংশ, উত্তৰ আমেৰিকাৰ ইডাহো, উটাহ আৰু নেভাডা আৰু দক্ষিণ আমেৰিকাৰ পাটাগোনিয়া মৰু অঞ্চল। তাৰপিছতো হৈছে ভূমধ্য সাগৰীয় জলবায়ু। বিষুৱৰ উত্তৰ আৰু দক্ষিণৰ 30 ডিগ্ৰীৰ পৰা 45 ডিগ্ৰী অক্ষাংশৰ মাজত অৱস্থিত মহাদেশসমূহৰ পশ্চিম উপকূলস্থ অঞ্চলবোৰত পৰিলক্ষিত হয়। এই জলবায়ুত উত্তাপ কম হয়। গ্ৰীষ্মকালত এই উত্তাপ হৈছে 21 ডিগ্ৰীৰ পৰা 27 ডিগ্ৰী চেণ্টিগ্ৰেড আৰু শীতকালত গড় উত্তাপ হৈছে 100ৰ পৰা 13 ডিগ্ৰী চেণ্টিগ্ৰেড। এই জলবায়ুৰ অন্তৰ্গত অঞ্চলবোৰত চিৰসেউজীয়া আৰু পৰ্ণপাতী উদ্ভিদ পোৱা যায় আৰু ফল মূলৰ উৎপাদনৰ বাবে এই জলবায়ু অধিক উপযোগী হয়। নেক্সট হৈছে নাতিশীতোষ্ণ আৰ্দ্ৰ জলবায়ু। এই জলবায়ু মহাদেশসমূহৰ পূব উপকূলৰ 25 ডিগ্ৰী আৰু 40 ডিগ্ৰী অক্ষাংশৰ মাজৰ অঞ্চলবোৰত অনুভূত হয়। এই জলবায়ুক চীনদেশীয় জলবায়ু বুলিও জনা যায়। এনে জলবায়ুৰ অধীনৰ অঞ্চলবোৰত বাৰ্ষিক গড় বৰষুণৰ 60ৰ পৰা 100 চেণ্টিমিটাৰ হয়। শীতকালত কেতিয়াবা বৰফ পৰে আৰু বৰষুণ বিশেষকৈ গ্ৰীষ্মকালতে হয়। উদ্ভিদৰ ভিতৰত চিৰসেউজীয়া আৰু পৰ্ণপাতী উদ্ভিদেই এই জলবায়ুৰ প্ৰধান উদ্ভিদ। তাৰপিছতে হৈছে নাতিশীতোষ্ণ তৃণভূমি অঞ্চলৰ জলবায়ু। এই অঞ্চলত অতি কম পৰিমাণৰ বৰষুণ আৰু গ্ৰীষ্মকালৰ অধিক উত্তাপৰ বাবে এই অঞ্চলবোৰত বিস্তৃতভাৱে ঘাঁহ গজে। কানাডা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰেইৰী, ৰাছিয়াৰ ষ্টেপছ, অষ্ট্ৰেলিয়াৰ ডাউনছ আৰু দক্ষিণ আফ্ৰিকাৰ ভেল্ট আৰু আৰ্জেণ্টিনাৰ পম্পাছ পৃথিৱীৰ নাতিশীতোষ্ণ অঞ্চলৰ উল্লেখযোগ্য তৃণভূমি হয়। বৰষুণ সাধাৰণতে গ্ৰীষ্মকালত হয় আৰু গড় বাৰ্ষিক বৰষুণৰ পৰিমাণ 25ৰ পৰা 50 চেণ্টিমিটাৰ পৰ্যন্ত হয়। বিস্তৃত ঘাঁহনি বা তৃণভূমি অঞ্চলত বিৰাজ কৰে বাবে এই জলবায়ুক নাতিশীতোষ্ণ তৃণভূমি অঞ্চলৰ জলবায়ু বুলি কোৱা হয়। তাৰপিছত হৈছে নাতিশীতোষ্ণ সাগৰীয় জলবায়ু। পৃথিৱীৰ মহাদেশবোৰৰ পশ্চিমাংশত প্ৰায় 40 ডিগ্ৰী উত্তৰ বা দক্ষিণ আৰু 60 ডিগ্ৰী উত্তৰ বা দক্ষিণ অক্ষাংশৰ ভিতৰতে অনুভূত হয়। এই জলবায়ু সাগৰীয় প্ৰভাৱৰ বাবে তুলনামূলকভাৱে মৃদুভাৱাপন্ন হয় আৰু কোনো কোনো ঠাইত বছৰি গড়ে 500 চেণ্টিমিটাৰতকৈও বেছি বৰষুণ হয়। তাৰপিছত হৈছে পূব উপকূলীয় আৰ্দ্ৰ জলবায়ু। এই জলবায়ু অঞ্চলত গ্ৰীষ্মকালত 15ৰ পৰা 20 ডিগ্ৰী চেণ্টিগ্ৰেড আৰু শীতকালত 6 ডিগ্ৰীৰ পৰা 7 ডিগ্ৰী চেণ্টিগ্ৰেড উত্তাপ অনুভূত হয়। এই জলবায়ু অঞ্চলত বাৰ্ষিক গড় বৰষুণৰ পৰিমাণ হৈছে প্ৰায় 100 চেণ্টিমিটাৰ। তাৰপিছতো হৈছে উপমেৰুদেশীয় বা টাইগা জলবায়ু। পৃথিৱীৰ 50 ডিগ্ৰীৰ আৰু 65 ডিগ্ৰী অক্ষাংশৰ মাজত উপমেঘ অঞ্চলসমূহত এই জলবায়ুৱে বিৰাজ কৰে। এই অঞ্চলত বছৰি গড় হিচাপত 25ৰ পৰা 30 চেণ্টিমিটাৰৰ ভিতৰত বৰষুণ হয় আৰু এই জলবায়ুত সৰলবৰ্গীয় উদ্ভিদ বিস্তৃতভাৱে গজে বাবে চাইবেৰিয়াত এই উদ্ভিদক টাইগা নামে জনা যায়। নেক্সট হৈছে টুন্দ্ৰা জলবায়ু। এই জলবায়ু বিৰাজ কৰে সুমেৰু আৰু কুমেৰু বৃত্তৰ অন্তৰ্গত অঞ্চলসমূহত। এই জলবায়ু অঞ্চলত ছমাহ অতি ক্ষীণ সূৰ্যৰ কিৰণ পৰে আৰু বাকী ছমাহ ৰাতি হয়। এই জলবায়ু অঞ্চলৰ ভূপৃষ্ঠভাগ বছৰৰ প্ৰায় 9 মাহ কাল বৰফেৰে আৱৰি থাকে আৰু সেয়ে ইয়াত জনবসতি অতি পাতল হয়। তাৰপিছতো হৈছে পাৰ্বত্য জলবায়ু। পাৰ্বত্য জলবায়ু পৃথিৱীৰ বিভিন্ন অঞ্চলৰ উচ্চ পৰ্বত পাহাৰবিলাকত অনুভূত হয়। পাৰ্বত্য জলবায়ু উচ্চতা ভিত্তিক আৰু উচ্চতা ভেদে পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰ্বত পাহাৰত জলবায়ুৰ পৰিৱৰ্তন ঘটে। পাৰ্বত্য জলবায়ুক অক্ষাংশৰ ভিত্তিত শ্ৰেণীভুক্ত কৰিব নোৱাৰি। উদাহৰণস্বৰূপে হিমালয়, আলপছ, ৰকি, এণ্ডিছ আদি পাৰ্বত্য অঞ্চলসমূহত এক সুকীয়া জলবায়ু অনুভূত হয়। ইয়াৰ পাছতে আছে তোমালোকৰ 12 নম্বৰ প্ৰশ্নটোত চমু টোকা লিখা। এইকেইটা মই দি দিছোঁ, তোমালোকে লিখি ল'বা, পইণ্টকেইটা কৈ দিছোঁ। প্ৰথমতে আছে আপেক্ষিক আৰ্দ্ৰতা, তাৰপিছতো বায়ুমণ্ডলীয় চাপ, তাৰপিছতে চাপ বলয়, বিভিন্ন প্ৰকাৰৰ বৃষ্টিপাত, জলবায়ুৰ ওপৰত অক্ষাংশৰ প্ৰভাৱ, জলবায়ুৰ ওপৰত উদ্ভিদৰ প্ৰভাৱ, মৌচুমী জলবায়ু, টাইগা জলবায়ু, ভূমধ্য সাগৰীয় জলবায়ু, ছাভানা জলবায়ু,
টুন্দ্ৰা জলবায়ু আৰু আনটো হৈছে পাৰ্বত্য জলবায়ু। এইকেইটাই তোমালোকক চমু টোকা লিখিবলৈ দিছে। তাৰপিছতে 13 নম্বৰ প্ৰশ্নটো চাওঁ আহা, চমুকৈ উত্তৰ দিয়া। এইখিনি চমু উত্তৰ দিব লাগে। ক নম্বৰটো দিছে বায়ুমণ্ডল ভূপৃষ্ঠৰ কিমান উচ্চতালৈ প্ৰসাৰিত হৈ আছে? উত্তৰ, বায়ুমণ্ডল ভূপৃষ্ঠৰ পৰা প্ৰায় 10,000 কিলোমিটাৰ উচ্চতা পৰ্যন্ত প্ৰসাৰিত হৈ আছে। খ নম্বৰটো হৈছে ক্ৰুটি হাৰ কি? উত্তৰ, উচ্চতা অনুসৰি বায়ুমণ্ডলৰ মাজেৰে বায়ুৰ উত্তাপ হ্ৰাস হোৱা হাৰকেই ক্ৰুটি হাৰ বুলি জনা যায়। গ নম্বৰটো চাওঁ আহা, সাগৰ পৃষ্ঠত বায়ুমণ্ডলৰ চাপ গড় হিচাপে কিমান? উত্তৰ, সাগৰ পৃষ্ঠত বায়ুমণ্ডলৰ চাপ হৈছে গড় হিচাপে প্ৰতি বৰ্গ ইঞ্চিত 14.7 পাউণ্ড বা প্ৰতি বৰ্গ চেণ্টিমিটাৰত প্ৰায় 1 কিলোগ্ৰাম। ঘ নম্বৰটো হৈছে বায়ুৰ আৰ্দ্ৰতা বুলিলে কি বুজা? উত্তৰ, বায়ুৰ আৰ্দ্ৰতা বুলিলে বায়ুত মিহলি হৈ থকা জলীয় বাষ্পৰ পৰিমাণকে বুজায়। 19 নম্বৰ প্ৰশ্নটো চোৱা, সংপৃক্ত বায়ু কাক বোলে? উত্তৰ, কোনো নিৰ্দিষ্ট আয়তনৰ বায়ুৱে নিৰ্দিষ্ট উত্তাপত যিমানখিনি জলীয় বাষ্প ধাৰণ কৰিব পাৰে ঠিক সিমানখিনি জলীয় বাষ্পই যদি বায়ুখিনিত থাকে তেন্তে সেই বায়ুক সংপৃক্ত বায়ু বোলে। তাৰপিছতো বিষুৱীয় জলবায়ুৰ অক্ষাংশ বিস্তৃতি কিমান? উত্তৰ, বিষুৱীয় জলবায়ুৰ অক্ষাংশ বিস্তৃতি বিষুৱ ৰেখাৰ পৰা 10 ডিগ্ৰী উত্তৰ আৰু দক্ষিণে অক্ষৰেখা। তাৰপিছতো হৈছে কেম্পছ ঘাঁহনি অঞ্চল কোন জলবায়ু অঞ্চলৰ অন্তৰ্গত? উত্তৰ, এই ঘাঁহনি অঞ্চল ছাভানা জলবায়ু অঞ্চলৰ অন্তৰ্গত। বৰ্গীয়জটো হৈছে নাতিশীতোষ্ণ মৰু জলবায়ু অঞ্চলৰ অক্ষাংশ বিস্তৃতি উল্লেখ কৰা। বৰ্গীয়জটো হৈছে নাতিশীতোষ্ণ মৰু জলবায়ু অঞ্চলৰ অক্ষাংশ বিস্তৃতি উল্লেখ কৰা। উত্তৰ, নাতিশীতোষ্ণ মৰু জলবায়ু অঞ্চলৰ বিস্তৃতি বিষুৱৰ উত্তৰ আৰু দক্ষিণে 30 ডিগ্ৰীৰ পৰা 40 ডিগ্ৰী অক্ষাংশৰ মাজভাগত। তাৰপিছতো হৈছে চীনদেশীয় জলবায়ুক কি জলবায়ু বুলি কোৱা হয়? উত্তৰ, চীনদেশীয় জলবায়ুক নাতিশীতোষ্ণ আৰ্দ্ৰ জলবায়ু বুলি কোৱা হয়। তাৰপিছতো হৈছে অনিয়মিত বতাহৰ এটা উদাহৰণ দিয়া। উত্তৰ, অনিয়মিত বতাহৰ এটা উদাহৰণ হৈছে ধুমুহা বতাহ। তাৰপিছতো হৈছে উষ্ণ বায়ুৰাশিৰ জলীয় বাষ্প ধাৰণ ক্ষমতা কিয় বেছি? উত্তৰ, উষ্ণ বায়ুৰাশিৰ জলীয় বাষ্প ধাৰণ ক্ষমতা বেছি হয় কাৰণ উষ্ণ বায়ুৰাশি পাতল আৰু আৰ্দ্ৰ হয়। আৰ্দ্ৰ আৰু পাতল বায়ুৱে অধিক পৰিমাণে জলীয় বাষ্প ধাৰণ কৰিব পাৰে। নেক্সটটো হৈছে বায়ুমণ্ডলৰ নিম্নভাগত বায়ুৰ চাপ কিয় বেছি হয়? উত্তৰ, বায়ুমণ্ডলৰ নিম্নভাগত বায়ুৰ চাপ বেছি হয় কাৰণ নিম্নভাগত বায়ুভাগৰ জলীয় বাষ্প ধাৰণৰ ক্ষমতা কম থাকে আৰু এনে বায়ু শুকান হয়। শুকান বায়ুৰ চাপ অধিক হয় আৰু বায়ুমণ্ডলৰ গভীৰতা বৃদ্ধি পালে বায়ুৰ ভৰ বৃদ্ধি পায় আৰু ভৰ বৃদ্ধি হ'লে বায়ুৰ চাপ বেছি হয়। ইয়াৰ পাছতে তোমালোকক 14 আৰু 15 নম্বৰ দুটা প্ৰশ্ন দিছে, এইটো তোমালোকে নিজে কৰিব লাগিব।